বন্ধুসকল, অৰুণোদয় আঁচনি আকৌ আৰম্ভ হৈ গ'ল। অৰুণোদয় 3.0 কেনেদৰে আবেদন কৰিব, আগত পাই থকাসকলে কি কৰিব, কি ডকুমেণ্টছ লাগিব, ক'ত কৰিব লাগিব এপ্লাই, সেই সকলোখিনি জানিবৰ কাৰণে মই আজি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোক কোনোবা যদি এতিয়ালৈকে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই, তেতিয়াহ'লে এই সুবিধাটো আপোনালোকে ল'ব পাৰে। এতিয়াৰ পৰা ৰাজ্যৰ 37 লাখ মহিলাই প্ৰতি মাহে 1400 টকাকৈ লাভ কৰিব। আগতে কিমান পাইছিলে? 1250 টকা, কিন্তু এতিয়া লাভ কৰিব 1400 টকা। বন্ধুসকল, 2023-24 বিত্তীয় বাজেটৰ জৰিয়তে এই আঁচনিৰ যিসকল হিতাধিকাৰী আছিল আৰু এতিয়া নতুনকৈ যিসকল সোমাব, সেই সকলোৱে 1250 টকাৰ উপৰি অতিৰিক্ত 150 টকা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে অসম চৰকাৰে। বন্ধুসকল, এতিয়া আহোঁ নতুনকৈ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কি কৰিব আৰু আগত যোনসকলে পাই আছে সেইসকলে এতিয়া কি কৰিব লাগিব। বন্ধুসকল, এটা কথা কি জানেনে? নতুনসকলে যেনেদৰে আবেদন কৰিব, ঠিক তেনেদৰে আগৰ পৰা যিসকলে পাই আছে পুৰণাসকলেও আবেদন কৰিব লাগিব। কিন্তু সকলোৱে আবেদন অনলাইনো কৰিব পাৰে, অফলাইনো কৰিব পাৰে, কিন্তু চবতকৈ সহজ হৈছে অফলাইন। অফলাইনত কৰক। আপোনালোকৰ ওচৰৰ পঞ্চায়ত আছেই, আপোনালোকৰ নিকটৱৰ্তী পঞ্চায়তলৈ যাওক। যাওঁতে আপোনালোকে কি কৰিব? সৰ্বপ্ৰথমে আপোনালোকে আগত পোৱা সকলো আৰু এতিয়া পাবলগীয়া সকলো পঞ্চায়তৰ সচিব মহোদয়লৈ এখন আবেদন বা এপ্লিকেশ্যন লিখক। সেই আবেদনখনৰ লগত আপোনালোকৰ সকলো তথ্য গাঁঠি দিয়ক আৰু একপি ফটো লগাই দিয়ক। আপোনালোকৰ কি ডকুমেণ্টছ লাগিব সেইটো মই কোৱাই হোৱা নাই। কি তথ্য লাগিব সেইখিনি এবাৰ শুনি লওক। ইয়াৰ লগতে মই আৰু এটা কথা কৈ দিওঁ, আপোনালোকে মোবাইল নাম্বাৰ যিটো দিব সেইটো বেংকৰ লগত লিংক থকা হ'ব লাগিব। অৰ্থাৎ আপুনি যিটো বেংকত নাম্বাৰ দি থৈছে সেই মোবাইল নাম্বাৰটো আপুনি দিব লাগিব। ঠিক সেইদৰে বেংকৰ যিটো নাম্বাৰ দিব সেই বেংক নাম্বাৰটো আকৌ আধাৰ লিংক হৈ থাকিব লাগিব। মই ইয়াৰ আগতে আপোনালোকক কৈছিলোঁ, মই এটা ভিডিঅ' দিছিলোঁ আপোনালোকক যে DBT ছিষ্টেম কি, আধাৰ বেংকৰ লিংক কি। আপোনালোকক লাগিব আধাৰ কাৰ্ড, পান কাৰ্ড, অধিবাসীৰ প্ৰমাণপত্ৰ, উপাৰ্জনৰ প্ৰমাণপত্ৰ, বেংকৰ পাছবুক, মোবাইল নাম্বাৰ, পাছপোৰ্ট আকাৰৰ ফটো আৰু ৰেচন কাৰ্ড। যোনসকলে সেই ভিডিঅ'টো চাইছে তেখেতলোকে গম পাব যে যোনটো বেংক একাউণ্ট নাম্বাৰত আধাৰ লিংক হৈ আছে সেই নাম্বাৰটোহে আপোনালোকে একাউণ্ট নাম্বাৰটো দিব পাৰিব। বন্ধুসকল, এতিয়া কথা হ'ল কোনে কোনে এই আবেদন কৰিব পাৰিব বা কোনে কোনে নোৱাৰিব। আবেদনকাৰীসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আবেদনকাৰীসকল বৰ্তমান অসমতে বাস কৰি থকা হ'ব লাগিব। তেওঁলোকৰ ঘৰুৱা উপাৰ্জন বছৰি 2 লাখতকৈ বেছি হ'ব নালাগিব। তাতকৈ জৰুৰী কথা, হিতাধিকাৰী এটা বেংক একাউণ্ট থাকিব লাগিব আৰু বেংকৰ ৰেকৰ্ডত তেওঁৰ নামটো মিলি থাকিব লাগিব। বিশেষকৈ যিসকল বিধৱা, বিবাহ বিচ্ছেদ হোৱা মহিলা আৰু বিশেষভাৱে সক্ষমসকলক আবেদন প্ৰক্ৰিয়াত প্ৰাথমিকতা দিয়া হ'ব। যিসকল নিয়মীয়া কৰ্মচাৰী তেওঁলোকক এই আঁচনিখনৰ অন্তৰ্ভুক্ত কৰা নহ'ব। অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াকো এই আঁচনিৰ পৰা বাদ কৰা হ'ব। যিসকলৰ ঘৰত 4চকীয়া বাহন আছে তেওঁলোকৰ ঘৰতো এই সুবিধাৰ পৰা বঞ্চিত হ'ব। এই আঁচনিৰ প্ৰপত্ৰ আয়কৰ দাতাসকলেও পূৰণ কৰিব নোৱাৰে। বন্ধুসকল, এইখিনি তথ্য আপোনালোকৰ কাৰণে বিশেষভাৱে জৰুৰী হয়। আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।